সিনচিয়াৰলি কৰিব লাগে চব কাম। এইটো আকৌ PMGSৰ দ্বাৰাই কাম হৈছিল, তাৰ আকৌ মেইনটেনেন্স পিৰিয়ডো আছে। বিলাক য'ত জমা আছে উঠাব পাৰিব, আৰু নহ'লে ডিপাৰ্টমেণ্টে সেই টকাৰে ৰিপেয়াৰিং কৰিব। গতিকে এইটো তেওঁৰ নিচিনা যিবিলাক আছে, সেইবিলাকে যাব। তেওঁতো বিজেপিৰ এজেণ্ট আছিল, মই 1.5 বছৰ আগতে গম পাইছিলোঁ। মই চেলেঞ্জ কৰি গৈছোঁ তেওঁৰ লগত। তেওঁৰ যিটো সঁচা কথা মই জানো, আমি বিধায়কসকলে গোটেই দায়িত্ব লৈছিলোঁ, তেওঁৰ লগত চেলেঞ্জ কৰি গৈছিলোঁ, এই বিজেপিৰ এজেণ্ট আমি নাৰাখোঁ। আৰু সেইমতে ভাঙি দিয়া আছে। তেওঁ গমেই পোৱা নাই তেওঁ যে আমি গম পাই আছিলোঁ। তেওঁ ভাবি আছিলে হিমন্তৰ লগত মিলি আছে, আমি গম পোৱা নাই। তেওঁ বুৰ্বক, আমি গম পাই আছিলোঁ, আৰু সেইকাৰণে তেওঁক চেঞ্জ কৰা হৈছে। ইমান তলখাপৰ মানুহ এজন, ঐতিহাসিক দল এটা, যি দলে ভাৰতবৰ্ষ স্বাধীন কৰিছে, সেই দলৰ সভাপতি হোৱাটো আমাৰ দলৰ কাৰণে এটা দুৰ্ভাগ্যজনক। কংগ্ৰেছৰ কোনো নীতি আদৰ্শ নাই। 2বাৰ কৰি MLA হাৰিছে, MP ইলেকশ্যন হাৰিছে, দোকান দি বহিব খুজিছিল, তাৰে পৰা উঠাই লৈ ৰকিবুল হুছেইন ডাঙৰীয়া সভাপতি বনালে। এতিয়া সেই ৰকিবুল হুছেইন ডাঙৰীয়াকে ব্লেম দি পেলাই তেওঁ দল ত্যাগ কৰে। ইমান নিৰ্লজ্জ, ইমান মেথৰ, ইমান তললৈকে গৈছে তেওঁৰ যিবিলাক কাৰ্য, ইমান তল খাবৰ আপোনালোকে ভাবিব নোৱাৰিব। মই কোৱাতেই লাজ লাগে। মোৰ আগত আহকচোন, কেমেৰাৰ আগত, তেতিয়া খোলাকে কম তেওঁ কি কৰিছে, খোলাকে মানে প্ৰমাণ সহ কম কি কৰিছে। কংগ্ৰেছ দলটো যে ব্যৱসায় হিচাপত লৈছিল, মই প্ৰমাণ সহ দিম তেওঁক। আৰু তেওঁ ভালকৈ জানে মোৰ লগত চেলেঞ্জ কৰিব নোৱাৰে, মোৰ ফেচ টু ফেচ হ'ব নোৱাৰিব। নাই, কিছু মানে তেওঁৰ নিচিনা ইমান তললৈকে আমি যাব নোৱাৰোঁ। এটা ষ্টেটাছ, আমি যদিও ৰাজনীতি কৰোঁ, এটা ষ্টেটাছ মেইনটেইন কৰি আমি চলিব লাগে। ইমান তলত, মই কি ক'লোঁ, কি শব্দ ক'লোঁ, মেথৰ, হা, ইমান তললৈকে যায় তেওঁ ইমান মানে তললৈকে যায় কামবিলাক কৰিব পাৰে, ভাবিব নোৱাৰা। গতিকে এই ভূপেন বৰা যোৱাটো আমাৰ কাৰণে ভাল লক্ষণ। যিমান পচা, যিমান কেলেংকাৰী মানুহ এতিয়া বিজেপিত যাওক। আৰু চবচে ভাল কথা, বিজেপিৰ যিখিনি ভাল মানুহ লাহে লাহে আমাৰ তাতে আহি আছে, আৰু কংগ্ৰেছৰ যিবিলাক পচা মাল, দুৰ্নীতিগ্ৰস্ত বেয়া বস্তু চব বিজেপিত গৈছে। এতিয়া বিজেপিটো পচি গৈছে, কংগ্ৰেছটো এতিয়া ভাল হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।